সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে কুচকাচ কৰা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব, মুখ্যমন্ত্ৰীয়ে সদ্য বঙাইগাঁও ভ্ৰমণকালত এটা ঘোষণা কৰিছিল, বিশেষকৈ অভয়পুৰী সমষ্টিত এইবাৰ বিজেপি দলৰ প্ৰাৰ্থী বিশেষকৈ প্ৰতিনিধিত্ব কৰিব। কিন্তু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল বিশেষকৈ অগপৰ জ্যেষ্ঠ নেতা 4বাৰকৈ অগপৰ দলৰ পৰা প্ৰতিনিধিত্ব কৰা বিধায়ক, প্ৰাক্তন বিধায়ক তথা বৰ্তমান অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ভূপেন ৰায় ভৱিষ্যত ৰাজনৈতিক জীৱন অন্ধকাৰৰ ফালে ঠেলি দিছে নেকি? এই বিভিন্ন কথা জানিবৰ বাবে মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে জ্যেষ্ঠ অগপ নেতা ভূপেন ৰায়। মই আপোনাৰ পৰা পোনে জানিব বিচাৰিছোঁ, বিশেষকৈ অগপৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰাৰ পিছত আগন্তুক দিনত আপোনাৰ ৰাজনৈতিক জীৱন অন্ধকাৰৰ ফালে গতি কৰিব নেকি? মই প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজক মই অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যিখিনি কথা কৈছে, আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কথা ক'লে, বঙাইগাঁৱত সিদিনাখন যোৱাকালি তেখেত উপস্থিত হৈছিল এটা চৰকাৰী কাৰ্যসূচী লৈ, আৰু সাংবাদিকৰ প্ৰশ্নত তেখেতে এই কথাটো কৈছে যে বঙাইগাঁও সমষ্টিৰ দুটা, বিশেষকৈ অভয়াপুৰী আৰু বঙাইগাঁও, এই দুটা বিধানসভাৰ তেওঁলোকে এটা বিচাৰিছে, আৰু বিশেষকৈ তেখেতসকলে অভয়াপুৰী সমষ্টিটো খেলিব বিচাৰে। তেওঁলোকে প্ৰস্তাৱ দিছে। গতিকে আমি যিহেতু NDAৰ লগত আছোঁ, আমি মিত্ৰজোঁটত আছোঁ, গতিকে তেখেতসকলে প্ৰস্তাৱ দিয়াটো ডাঙৰ কথা নহয়। আৰু সেইটো তেখেতসকলে প্ৰস্তাৱ দিছে, প্ৰস্তাৱটো বিবেচনা কৰিবৰ কাৰণে ইতিমধ্যে মিত্ৰজোঁটৰ কোনো বৈঠক আনুষ্ঠানিকভাৱে হোৱা নাই বুলিও তেখেতে কৈছে। আৰু তেখেতে এই কথাটোও কৈছে যে যদি অভয়াপুৰীটো এৰি দিব নোৱাৰে, বঙাইগাঁওটো আমাক দিয়ক, সেই কথাটো তেখেতে কৈছে। গতিকে এই কথাটো তেওঁ ক'বই লাগিব, এইকাৰণে ক'ব লাগিব যে তেওঁলোকৰ দলটোৰ কৰ্মকৰ্তাসকল নহ'লে একেবাৰে নাৰাজ হৈ যাব। গতিকে এই সমষ্টিটো আমি আগৰ পৰাই বিভিন্ন ধৰণে আমি আলাপ আলোচনা কৰি আগবাঢ়িছোঁ, আৰু বিশেষকৈ মই এইটো সমষ্টিৰ সিটো পৰ্চনত মানে অভয়াপুৰী সমষ্টিৰ, বিশেষকৈ পুৰণা অভয়াপুৰী উত্তৰ সমষ্টিৰ যিখিনি এলেকা আছে বা বিজিনী সমষ্টিৰ পৰা যি 3খন পঞ্চায়ত আহিছে, এই 3খন পঞ্চায়তত মই পূৰ্বৰ পৰাই চিনাকি, আৰু অভয়াপুৰী দক্ষিণৰো যিকেইখন পঞ্চায়ত আছে এই গোটেইকেইখন পঞ্চায়তত মই অচিনাকি নহয়। মই বিধায়ক হিচাপে থাকোঁতে বিভিন্ন কামত ৰাইজৰ লগত মোৰ যোগাযোগটো আছিল, আৰু সেইকাৰণে যিহেতু আমি প্ৰস্তুতি তুংগত কৰিছোঁ যে আমাৰ গ্ৰুপটোক অলপ ডিমৰেলাইজ কৰাৰ কাৰণেও হয়তো সেই কথাটো ক'ব পাৰে। কিন্তু মই এই ক্ষেত্ৰত স্পষ্ট যে অসম গণ পৰিষদ দল অভয়াপুৰী সমষ্টিত নিৰ্বাচন খেলিব, এইটো স্পষ্ট। যদি ভাৰতীয় জনতা পাৰ্টীৰ পৰা তাত প্ৰাৰ্থিত্ব প্ৰত্যাখ্যান কৰে, তেন্তে অনাগত আপুনি নিৰ্দলীয় বা বন্ধুত্বপূৰ্ণ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি? সেইটো মই অৱশ্যে মোৰ বিশেষকৈ অভয়াপুৰী সমষ্টি আৰু মিত্ৰতা বা বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিব লাগিলে দলৰ আমাৰ সভাপতি, কাৰ্যকৰী সভাপতিকে আদি কৰি বাকী সাধাৰণ সম্পাদকসকলৰ লগত বা নিৰ্বাচন এখন পৰিচালনা সমিতি আমাৰ দলে গঠন কৰিছে, সকলোৰে লগতে এটা আলোচনা কৰি ল'ব লাগিব। আৰু এইটো যদি পলিচি হয় তেনেহ'লেতো মই বন্ধুত্বপূৰ্ণত মোৰ কোনো আপত্তি নাই। আৰু যদি মই নিৰ্দলীয় হিচাপে খেলিবলগীয়া হয়, তেতিয়াহ'লে মই আমাৰ অভয়াপুৰী সমষ্টিৰ দলীয় বিষয়ববী আৰু কৰ্মকৰ্তাসকলৰ লগত মই কথা পাতি ল'ব লাগিব। বিশেষকৈ যোৱাকালি যিটো ঘোষণা হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে আলোচনা কৰাৰ পিছত কিন্তু দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যমত আপোনাক লৈ ব্যাপক চৰ্চা চলিছে যে ভূপেন ৰায় অগপৰ প্ৰাৰ্থী হিচাপে থাকিবই লাগিব, আপোনাৰ যিখিনি শুভাকাংক্ষী আছে, নহ'লে নিৰ্দলীয় হিচাপেও খেলিব লাগিব, কোনো পধ্যে আপোনাৰ শুভাকাংক্ষী কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত এৰি নিদিয়ে। সেই ক্ষেত্ৰত আপোনাৰ স্থিতি কি হ'ব? সেইটো দাবী, কিন্তু আমাৰ আনুষ্ঠানিক কোনো আলোচনা হোৱা নাই। তেনেকুৱা এটা সিদ্ধান্ত অকলে ল'ব নোৱাৰি আৰু আকস্মিক ল'ব নোৱাৰি। আৰু মুখ্যমন্ত্ৰীৰ কথাটোত মই কোনো ভয় বা বিতত হোৱা নাই, কিন্তু আমাৰ দলৰ কৰ্মীসকল বেছিহে সজাগ হৈছে, আৰু যাৰ কাৰণে হয়তো আজি কিছু পৰিমাণে এই সভাখনতো প্ৰভাৱ পৰিব লাগিছিল, কিন্তু একো প্ৰভাৱ নপৰিল। আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল দুগুণ উৎসাহেৰে কাম কাজ কৰিব বুলি মোৰ ধাৰণা। গতিকে মই নিৰ্বাচনত টিকেট নোপোৱাৰ কথাটো আমাৰ দলৰ খন্তেকীয়াভাৱে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ দলৰ হৈ যেতিয়া দাবী কৰিব বা প্ৰস্তাৱ দিব, সেইটো অলপ চিন্তাৰ কাৰণ হয় স্বাভাৱিকতে। কিন্তু তেওঁৰ প্ৰস্তাৱ যিটো
প্ৰস্তাৱটো আমিও দিছোঁ, তেওঁলোকেও প্ৰস্তাৱ দিছে, বিভিন্ন সমষ্টিত আলোচনা হোৱা নাই। গতিকে প্ৰস্তাৱটো লৈ ভয় খোৱাৰ কোনো কাৰণ নাই। মই নিৰ্বাচন খেলিম।